খুমটাত সমূহীয়া বিবাহ অনুষ্ঠান একেলগে বিয়াত বহিল 40 জোৰা দৰা কইনা খুমটাত সম্পন্ন হল এক ব্যতিক্ৰমী বিবাহ একেলগে বিয়াত বহিল প্ৰায় 40 জোৰা দৰা কইনা সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হল সমূহীয়া বিবাহ খুমটাই কীৰ্তন মণ্ডলীৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী হিচাপে খুমটাই চাহ বাগিচা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই সমূহীয়া বিবাহ অনুষ্ঠানৰ পুৰোহিতৰ বৈদেশিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে এইদৰে যুগ্ম জীৱনৰ পাতনি মেলা দেখা গ'ল 40 গৰাকী পাত্ৰ পাত্ৰীয়ে এই সমূহীয়া বিবাহ অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ মন্দিৰ প্ৰাংগণত সমবেত হ'ল সহস্ৰাধিক ৰাইজৰ সমগ্ৰ অঞ্চলটোত সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ সমাজত হেৰাই যাব ধৰা ছয় দিয়া গৰু গাড়ীত দৰা কইনা উঠাই এক অনন্য নিদৰ্শন দাঙি ধৰিলে আয়োজক সমিতিয়ে এই সমূহীয়া বিবাহ অনুষ্ঠানত বহুকেইগৰাকী হৃদয়বান ব্যক্তি তথা স্থানীয় ৰাইজে আগবঢ়ালে পৃষ্ঠপোষকতা নিউজ ডেস্ক গোলাঘাট ডায়েৰী খুমটাই কীৰ্তন মণ্ডলীৰ উদ্যোগত আৰু খুমটাই বাগিচা হিন্দু ৰাইজৰ সহযোগত সামূহিক বিবাহ অনুষ্ঠিত কৰা হৈছে আৰু এই সামূহিক বিবাহত 40 জোৰা দৰা কইনাৰ ইয়াত বিবাহ সম্পন্ন কৰা হৈছে যিহেতু খুমটাই কীৰ্তন মণ্ডলী ইতিমধ্যে 60টা বছৰ অতিক্ৰম কৰিলে আৰু এই 60টা বছৰ মত প্ৰথমটো যিহেতু সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষত আমি প্ৰথমটো ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে আমি সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই সামূহিক বিবাহ অনুষ্ঠানেৰে আমি এইবাৰ 40 জোৰা দৰা কইনাক আমি যুগ্ম জীৱনৰ আৰম্ভ কৰাৰ এক বৈদিক পৰম্পৰা মতে এক অনুষ্ঠান সম্পন্ন কৰা হ'ল আৰু এটা কথা এই মাধ্যমেৰে আপোনালোকক জনাব বিচাৰোঁ কেৱল মাত্ৰ এই অনুষ্ঠানটো নৱপ্ৰজন্মৰ বাবে আমি এক দিশত নৱপ্ৰজন্মকে দেখাব বিচাৰিছোঁ যে যিহেতু ছয়দিয়া গাড়ী পূৰ্বতে দৰা অহা বৰযাত্ৰী অহা ছয়দিয়া গাড়ীও আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ যিহেতু ৰাইজৰ মাজত আমি এই প্ৰদৰ্শনী হিচাপে ৰাইজে চাওক বা নৱপ্ৰজন্মই চাওক কিদৰে ছয়দিয়া গাড়ীত আচলতে দৰা কইনা বৰযাত্ৰী আহে বা বিবাহ সম্পন্ন হয় সেই দিশটো আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ হয় হেৰাই যোৱা এক কলা সংস্কৃতি